এনআৰডি গ্ৰুপ তথা অসম লাইভ 24 পৰিচালক সঞ্চালক মন্টি দাসৰ আজি জন্মদিন এনআৰডি গ্ৰুপৰ কাৰ্যালয়ত অনুষ্ঠুপীয়াকৈ আয়োজন কৰা হয় তেখেতৰ জন্মদিন এনআৰডি গ্ৰুপৰ প্ৰতিজন সদস্যই শুভেচ্ছা জ্ঞাপন কৰিলে এমডি মন্টি দাসক উল্লেখযোগ্য যে ভাৰতৰ সিনেমাৰ ইতিহাসত অভিলেখ সৃষ্টিৰ আজি পুৱা 4:25 বেলতলাৰ মেট্ৰিক সিনেমা যত প্ৰদৰ্শন কৰা হল ৰৈ ৰৈ বিনালে এই মেট্ৰিক সিনেমাছ পৰিচালনা নেতৃত্বত আছে উদ্যোগী মহিলা মন্টি দাস তেওঁ পৰিকল্পনা মতেই মেট্ৰিক সিনেমাছ দেশৰ ভিতৰত ৰৈ ৰৈ বিনালেৰ প্ৰথমটো দৰ্শনী অনুষ্ঠিত হয় যি এক ৰেকৰ্ড ভাৰতৰ সিনেমাৰ ইতিহাসত এয়া অভিলেখ তদুপৰি সিনেমা চাবলৈ অহা প্ৰতিজন লোককে মন্টি দাসৰ পৰিকল্পনা মতেই বিতৰণ কৰা হয় গছপুলি যেহেতু জুবিন গাৰ্গ আছিল প্ৰকৃতি প্ৰেমী গছ বন ভাল পাইছিল জুবিন গাৰ্গে গতিকে জুবিনৰ আদৰ্শক সৰুগত কৰি তেওঁৰ অন্তিমখন সিনেমাৰ প্ৰদৰ্শনত এইদৰে দৰ্শকসকলক গছপুলি বিতৰণ কৰা হয় অনুষ্ঠুপীয়াকৈ কিন্তু জুবিনৰ আদৰ্শৰে নিজৰ জন্মদিন উদযাপন কৰিলে এনআৰডি গ্ৰুপৰ পৰিচালন সঞ্চালকগৰাকী খুব ভাল লাগিছে আজি তেখেতৰ এই শুভ লগনত আজি জন্মদিনত আমি আমাৰ গোটেই টিমৰ তৰফৰ পৰা এনআৰডি গ্ৰুপৰ তৰফৰ পৰা আমি তেখেতৰ মংগল কামনা কৰিলো এনআৰডি গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ মন্টি দাসৰ বাৰ্থডে আছিল আজি আমি অনুষ্ঠুপীয়াকৈ আমাৰ কাৰ্যালয়তে কৰিলো পুৱা ভগত আমি একচুয়ালি ৰৈ ৰৈ বিনালক লৈ গোটেইখিনি ব্যস্ত আছিলোঁ আজি আমি আটাইখিনি তাত ব্যস্ত হৈ থকাৰ বাবে আমি সৰুকে পাতিছোঁ আজি ইয়াত গতিকে তেওঁৰ গোটেই ভৱিষ্যত আমি ভালটো আশা কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে বাকী দিনখিনি ভালকৈ যায় ভাল হয় দিন আশা দিনবিলাক আৰু ইতিমধ্যে তেওঁৰ পৰিচালনাত থকা মেট্ৰিক্স মলে আজি এটা ৰেকৰ্ড কৰিছে ভাৰতবৰ্ষৰ ভিতৰত মেট্ৰিক্স মলে আজি ৰাতিপুৱা 4:25 ৰৈ ৰৈ বিনালে এখন ষ্টাৰ্ট কৰিছে শুভমুক্তি দিছে সেইটো বাবে মই তেখেতক শুভেচ্ছা জনালোঁ আৰু আশা কৰিছোঁ ৰৈ ৰৈ বিনালে আপোনালোকেও চাব গতিকে শেষত পুনৰ আমাৰ গ্ৰুপৰ আটাইখিনি হয় মই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ খুবেই ভাল লাগিছে আজি আমাৰ ৰৈ ৰৈ বিনালে ছবিখন চবে চাব আহিছে আমাৰ মৰ্ণিঙৰ পৰাই চলি আছে ৰাতিপুৱা 4:30 পৰা 4:25 পৰা চলি আছে তো সকলোৱে আহি আছে আমি ইয়াতে এই সুযোগতে আমি মানুহখিনি একেলগে পাইছোঁ তো আমি গছপুলিখিনি ইয়াতে দিছোঁ কাৰণ নিজে আপুনি ইমান গছপুলি অকলে ৰুব নোৱাৰে তো আমি এতিয়া সবে যদি এডাল এডাল গছপুলি ৰুওঁ আমাৰ অসমখন একেবাৰে সেউজীয়া হৈ যাব আৰু জুবিন গাৰ্গৰ আদৰ্শতে আমি সেনেকৈ কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু পুলিটো লৈ পেলাই যাতে ঘৰত এনে থৈ নিদিয়ে ৰুই থয় আকৌ অকণমান যত্ন লয় অকণমান কেইদিনমান যত্ন লোৱাৰ পিছতে গছডাল ডাঙৰ হৈ যাব নিজে নিজে আৰু চবৰে মনবিলাক ভাল লাগি যাব